চোৱা শ্ৰীকৃষ্ণৰ মাথাই ময়ূৰ পাখি, মুখত মৌ বৰষা মিঠা মিঠা হাঁহি, এক হাতে মোহনবাহী এক হাতে ৰাধা, বৃন্দাবনতে চোৱা প্ৰভুৰ কি নুলীলা। শৰতকালৰ ৰাত্ৰি অতি বিতোপন, ৰাসক ক্ৰীড়া কৰিতে কৃষ্ণৰো ভৈল মন। ভগৱান শ্ৰীকৃষ্ণৰ ৰাস পূৰ্ণিমালৈ মাজত মাত্ৰ 2 দিন। বাহিৰ অমিয়া সুৰত ৰজন জনাইছে ৰাজ্যৰ চৌদিশ। ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি ৰাজ্যবাসীয়ে চলাইছে জুবিনবিহীন প্ৰথম ৰাস মহোৎসৱৰ প্ৰস্তুতি। এয়া ঢকুৱাখনাৰ ঘিলামৰাৰ দৃশ্য। ঘিলামৰা উন্নয়ন সমিতি উদ্যোগত কৃষ্টি ভৱন বাকৰিত 2 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে 47 সংখ্যক ৰাস মহোৎসৱৰ প্ৰস্তুতি। এইবাৰ মুখ্য আকৰ্ষণ অভিনেত্ৰী বৰষা ৰাণী বিষয়া। এই বৰ্ষত যিহেতু আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আমাৰ মাজত নাই, আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ পবিত্ৰ স্মৃতিত আমি ৰাসখন উৎসৰ্গা কৰিছোঁ আৰু 2 দিনীয়া কাৰ্যসূচীৰে ৰাস অনুষ্ঠিত হৈছে। ইতিমধ্যে আপোনালোকে দেখা পাইছে পূৰ্ণগতিত আমাৰ আখৰা চলি আছে আৰু এইবাৰ আমাৰ ৰাসখনত বিশেষকৈ অসমৰ বোলছবি জগতৰ মোহময় অভিনেত্ৰী আৰু জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াই দৈৱকী চৰিত্ৰত অংশগ্ৰহণ কৰিছে। ঠিক সেইদৰে প্ৰথম নিশাত আমাৰ মহাৰাসত অসমৰ এগৰাকী জনপ্ৰিয় কৃষ্ণ, মহাৰাসৰ কৃষ্ণ আমাৰ মাজলৈ আহিব। মুকুন্দ মাধৱ বৰুৱাৰ কথা সকলোৱে জানে, তেওঁ অভিনয় খুব সুন্দৰ। ঠিক সেইদৰে যোৰহাটৰ পৰা ইতিপূৰ্বে আমাৰ 2023 চনৰ পৰা আমাৰ লগত জড়িত হৈ থকা এগৰাকী শিল্পী নিশা শৰ্মা, তেওঁ দৈৱকী আমাৰ ৰাধাৰ চৰিত্ৰত অভিনয় কৰিব। গতিকে খুব উলহ মালহেৰে ৰাইজে ৰাসখন উদযাপনত লাগি আছে। বৰহমপুৰতো দিনে নিশাই চলিছে ৰাসৰ আখৰা। মধ্য অসমৰ অন্যতম আকৰ্ষণীয় মহাৰাস হিচাপে খ্যাত বৰহমপুৰ কেন্দ্ৰীয় ৰাস মহোৎসৱ। এইবাৰো মঞ্চত একেলগে দেখা যাব ভিন্ন ৰূপৰ 15 গৰাকী কৃষ্ণক। এইবাৰ আপোনাৰ গোপীৰ সংখ্যা 60 জনীমান হ'ব আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা গোপীসকল আহিছে, কৃষ্ণ ভাৱত অংশগ্ৰহণ কৰিবলৈ আহিছে। বহুত ভাল লাগিছে, আগৰ পৰা আহিবলৈ বহুত মন আছিলে, এইবাৰ পাইছোঁ সুযোগটো। বহুত ভাল লাগিছে, সৰুৰ পৰাই আশা আছিলে, বহুত ভাল লাগিছে। বিশ্বনাথৰ সাৰ্বজনীন ৰাস মহোৎসৱৰ এইবাৰ সোণালী জয়ন্তী বৰ্ষ। 4 দিনীয়াকৈ উদযাপন হ'ব বিশ্বনাথ ঘাট সাৰ্বজনীন ৰাস মহোৎসৱ। আখৰাত ব্যস্ত হৈ পৰিছে কলা কুশলীৰ লগতে বাদ্যযন্ত্ৰী শিল্পীও। ধেমাজিত সাজু কৰি তোলা হৈছে কংসালয়, নন্দালয়। ঐতিহাসিক ধেমাজিৰ মৰিধল বৰনামঘৰ আখৰাস্থলীত শুনিবলৈ পোৱা গৈছে কংসৰ গৰ্জন। সমান্তৰালভাৱে নন্দালয়ত দেখিবলৈ পোৱা গৈছে যশোদাৰ দধিমথনৰ দৃশ্য। ঐতিহ্যমণ্ডিত ৰাসখনে এইবাৰ ভৰি দিব 61 বছৰত। গহপুৰ আৰু কলিয়াবৰতো একেই দৃশ্য। গহপুৰত কেৱল মহিলা ৰাসৰ চলিছে প্ৰস্তুতি। এনেদৰে শ্ৰীকৃষ্ণৰ বাহিৰ অমিয়া সুৰত মন্ত্ৰমুগ্ধ সকলো। ৰাস কিৰা কৰিতে কৃষ্ণৰ ভৈলা মন, ৰাস কিৰা কৰিতে কৃষ্ণৰ ভৈলা মন। এয়া হৈছে সত্ৰনগৰী মাজুলীৰ দৃশ্য। মাজুলীৰ ৰাসৰ আছে সুকীয়া বৈশিষ্ট্য। ৰাস চাবলৈ দেশী বিদেশী পৰ্যটকে ভিৰ কৰে মাজুলীত। প্ৰয়োজনীয় মুখা নিৰ্মাণ সম্পূৰ্ণ কৰিছে মুখাশিল্পীসকলে। চামগুৰি সংগীত কলা কেন্দ্ৰত বাঢ়িছে ব্যস্ততা। উজনিত যদি জীৱন্ত ৰাসৰ প্ৰস্তুতি, সমান্তৰালভাৱে নামনিতাকো মৃন্ময় ৰাসৰ বাবে চলিছে প্ৰস্তুতি।
এয়া ৰঙিয়াৰ দৃশ্য 7 সংখ্যক দক্ষিণ পশ্চিম ৰঙিয়া আঞ্চলিক ৰাস মহোৎসৱৰ প্ৰস্তুতি পলাশবাৰী বৰপেটা হাউলিতো একেই পৰিৱেশ একেদৰে বাহিৰ ৰঙিয়া সুৰৰ মায়াময় পৰিৱেশত ৰাসোৎসৱক আদৰিবলৈ সাজু হৈ পৰিছে অসমবাসী ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ